অসমীয়া ভাষাক যোৱাকালি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। হয়, বিষয়টো আমি বিধানসভাত উত্থাপন কৰিছিলোঁ, কিন্তু এই গোটেই স্বীকৃতি প্ৰদান কৰা কাৰ্যটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে হৈছে বুলি আমি সকলোৱে জানো। মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ এই বলিষ্ঠ পদক্ষেপৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা যি আত্মীয়তা, যাৰ ফলস্বৰূপে আজি ধ্ৰুপদী ভাষা হ'ল, মই তেখেতক ধন্যবাদ জনাইছোঁ। ধ্ৰুপদী ভাষা হোৱাৰ ফলত আমাৰ গৱেষণাৰ পথ মুকলি হ'ল। অধিকভাৱে আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰিব পাৰিম। বঁটা প্ৰদান কৰিব লাগিব এই ভাষাত, আৰু এই ভাষাৰ চৰ্চা আৰু বিকাশ অধিক হ'ব। তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ধ্ৰুপদী ভাষা স্বীকৃতি দিবৰ কাৰণে এটা ভাষা 1500 বছৰ পুৰণি হ'ব লাগে, আৰু অসমীয়া ভাষা যে 1500 বছৰ পুৰণি তাৰ প্ৰমাণটো আমাৰ সৰুপথাৰৰ নগাজুৰি গাঁৱৰ 5ম শতিকাৰ শিলালিপি। গতিকে সৰুপথাৰে প্ৰত্যক্ষভাৱেই হওক পৰোক্ষভাৱেই হওক অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত এটা মূল ভূমিকা লৈছে। গতিকে সেইভাৱেও আমি গৌৰৱান্বিত। এতিয়া ধ্ৰুপদী ভাষা হোৱাৰ পাছত যিহেতু গৱেষণাৰ অধিক থল আছে, মই ভাবোঁ যে সেই সময়ৰ আমাৰ ইয়াত 5ম শতিকাৰ শিলালিপি নগাজুৰি গাঁৱৰ, 8ম শতিকাৰ দুবৰণী শিলালিপি, এই পুৰণি ভাষা আৰু লিপি, বিশেষকৈ 5ম শতিকাৰ পৰা লিপিৰ যি বিৱৰ্তন, এই বিষয়েও কিছু অধিক গৱেষণা হ'ব, আৰু সৰুপথাৰৰ ঐতিহ্য অধিক মানুহে গম পাব। মই সেইকাৰণে অতি সুখী, আৰু মুখ্যমন্ত্ৰী